বৰমাৱাদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ যামাজে আশ্ৰয় গুমতি যায়। কৃষ্ণ প্ৰভু। তুমি হে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিয়োগ নাত যোগা। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আজি জন্মাষ্টমী তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। সেইবুলি মই এতিয়া সন্ধিয়া সময়ত তুলসীজোপাৰ তলত চাকি গছ দিছোঁ, ধূপ এগছ দিছোঁ। আৰু আই জন্মাষ্টমীৰ দিনাখনে মোৰ দুখৰ দিন আহিলে। মোৰ শ্বশুৰ বুঢ়া আৰু শাহুমায়ে মেডিকেলত পৰি আছে। মেডিকেলত মই এডমিট কৰি আহি এতিয়া পুনে মই সন্ধিয়া সময়ে মেডিকেলৰ পৰা আহি চাকি এগছ তুলসীজোপাৰ তলত দিছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব সোনকালে ভাল হ'বলৈ। মোৰ মা আৰু বাবা সোনকালে ভাল হওক বুলি মই চাকি গছ দিছোঁ। আৰু আজি জন্মাষ্টমী বুলি একো মই মন্দিৰলৈও যাব নাপালোঁ। আৰু এনেকৈ একো মাহ প্ৰসাদ দি নাম চাম গাব নাপালোঁ আজি। আৰু বেলজোপা তলতো মই চাকি গছ দিছোঁ। আৰু আজিৰ দিনতে বৰ্তাও আমাক এৰি থৈ গ'ল ভগৱানৰ ওচৰত। মই বছৰেকীয়ালৈকেও যাব নাপালোঁ। মানুহৰ যেতিয়া বিপদ আহে, বিপদে বিপদ হয়। সেইটো কাৰণে আজি বেছি ভিডিঅ'টো নবনালোঁ। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব সকলোৱে। আৰু সকলোকে শুভ সন্ধিয়া জনালোঁ। সকলোকে হেপী জন্মাষ্টমী। ধন্যবাদ।